নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আনিছোঁ এক চাঞ্চল্যকৰ এক ভয়ংকৰ খবৰ। সমনীয়াৰ সৈতে বনভোজস্থলীলৈ গৈ নদীত গা ধুই থকা অৱস্থাতে এগৰাকী যুৱকক নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়াৰ এক চাঞ্চল্যকৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কামৰূপৰ বকুৱাৰখী থানাৰ অন্তৰ্গত হাহিমৰ সমীপত মেঘালয়ৰ আৰডঙাত। পুনৰবাৰ জনাইছোঁ, কামৰূপৰ বকুৱাৰখী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল হাহিমৰ সমীপত মেঘালয়ৰ যি আৰডঙা নামৰ এক বিখ্যাত বনভোজস্থলী আছে, সেই বনভোজস্থলীতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি। আৰু স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এগৰাকী যুৱকৰ স্থিৰ চিত্ৰ, আৰু যুৱকজনৰ নাম হৈছে ধ্ৰুৱজ্যোতি কলিতা, আৰু এইগৰাকী ধ্ৰুৱজ্যোতি কলিতা ছয়গাঁৱৰ হয়। ধ্ৰুৱজ্যোতি কলিতাই চাৰিগৰাকীকৈ সমনীয়াৰ সৈতে আজি যি বনভোজস্থলী আছে মেঘালয়ৰ আৰডঙা, সেই আৰডঙালৈ আহিছিল, আৰু আৰডঙাৰ যি নদী আছে সেই নদীত সমনীয়াৰ সৈতে গা ধুই থকা অৱস্থাতে নদীৰ প্ৰবল সোঁতে আচলতে এইগৰাকী ধ্ৰুৱজ্যোতি কলিতাক উটুৱাই নিয়া বুলি জানিব পৰা গৈছে, বা যিসকল সমনীয়া আছিল সেই সমনীয়াসকলে জানিবলৈ দিছে। আৰু পানীৰ যি প্ৰবল সোঁতত উটি যায় ধ্ৰুৱজ্যোতি কলিতা নামৰ এইগৰাকী 21 বছৰীয়া যুৱক, আৰু তাৰপিছতে হোৱা দোৱা লাগে সমগ্ৰ অঞ্চলটোতে। ইতিমধ্যে পৰিয়ালৰ লোককো খবৰ দিয়া হৈছিল। পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হয় হিয়াধাকৰি কন্দা পৰিলক্ষিত হ'ল পৰিয়ালৰ লোকক। আৰু যি স্থানত আচলতে ঘটনাটো সংঘটিত হৈছে সেয়া মেঘালয়ৰ অঞ্চল হয় যদিও তাত যি বকৰ পৰা SDRF বাহিনী মোতায়েন কৰা হৈছিল, কিন্তু তেওঁলোকে গৈ পোৱাত আচলতে সন্ধিয়া হোৱাৰ বাবে তেওঁলোকে ধ্ৰুৱজ্যোতি কলিতাৰ যি সন্ধান, সেই সন্ধানত তেওঁলোকে অভিযান চলাব নোৱাৰিলে, আৰু তেওঁলোকৰ যি অভিযান সেই অভিযান আচলতে আজি কৰিব নোৱাৰিলে, যাৰ বাবে অহাকালি হয়তো ধ্ৰুৱজ্যোতি কলিতাৰ যি সন্ধান সেই সন্ধানৰ বাবে তেওঁলোকে এই যি নদীখন আছে সেই নদীখনত তেওঁলোকে অভিযানটো চলাব। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এইদৰে পৰিয়ালৰ লোকে হিয়াধুকৰি কান্দিছে। তো সাৱধানতা অৱলম্বন কৰক, যিসকল যুৱচাম আছে, যুৱকসকল আছে, যিসকলে এনেধৰণৰ বনভোজস্থলীত যায়, য'ত এনেধৰণৰ নদী আছে, তাত যদি আপোনালোকে গা ধুই বা তেনেধৰণৰ কাৰুকাৰ্য যদি কৰে, আচলতে আপোনালোকে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব, কিয়নো পৰিয়ালৰ কথাটো আপোনালোকে ভাবিব লাগিব। যদি আপুনি নোহোৱা হৈ যায়, নিমিষতে যদি নোহোৱা হৈ যায়, তেনেহ'লে পৰিয়ালৰ ওপৰত বা পৰিয়ালৰ কেনেধৰণৰ অৱস্থা হ'ব সেয়া আপোনালোকে আচলতে আগতেই কল্পনা কৰি ল'ব লাগে। তো তেনেধৰণৰ স্থানলৈ যোৱাৰ পূৰ্বে আপোনালোকে 100 এবাৰ ভাবক, যদি আপোনালোকে হঠাৎ নোহোৱা হৈ যায় তেন্তে পৰিয়ালৰ অৱস্থা কেনেধৰণৰ হ'ব পাৰে। SDRF বাহিনীৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰি আছে। তেওঁলোকে চেষ্টা কৰিছিল, কিন্তু সন্ধিয়া হোৱাৰ বাবে তেওঁলোকে অভিযানটো চলাব নোৱাৰিলে। অহাকালি হয়তো তেওঁলোকে এই অভিযানটো চলাব ধ্ৰুৱজ্যোতি কলিতাৰ সন্ধানত। সেইটো চাইডত মানে গা ধুই আছোঁ একেলগত মানে সিহঁতে এটা পাৰ্টি আমি এটা পাৰ্টি, কিন্তু ওচৰৰে হয়, কিন্তু সেনেকৈ মানে গা ধুই আছোঁ থাকোঁতে মানে আমি তাৰে পৰা গুচি আহিলোঁ, গা ধুওঁতে গুচি আহিলোঁ, হৈ গ'ল আমাৰ, সেইকাৰণে গুচি আহিলোঁ। তাৰপিছত সিহঁতে মানে ধুয়ে আছিল, ধুই থকা অৱস্থাত আমি যাব ওলাওঁতে সিহঁতে আৰু মাতি আছে, মানে আটা পাৰি দিছে যে কিবা এটা হৈছে, কোনোবাই গুচি গৈছে, সেনেকৈ মানে আটা পাৰি আছে। তেতিয়া আমি দৌৰি যাই চালোঁ, চাই কেইটা আৰু কাকো দেখা পোৱা নাই। এই জেগাখিনিৰ নাম কি? জেগাখিনি হ'ল আৰডঙা, মেঘালয়ৰ আৰডঙা পিকনিক প্লেচ। কিবা নাম চাম জানে নেকি তেখেত? নাম সেনেকুৱা নাজানো, লগৰ দুই এটাৰ নাম জানো, ধ্ৰুৱ কলিতা কিবা এনেকুৱা আছিল ল'ৰাটোৰ নাম। এই লগৰ সেইকেইটা আছিল লগত আৰু লগৰ কেইটাতে আছে। ঘৰ ক'ত তেখেতৰ? তেখেতৰ ঘৰ হ'ল ছয়গাঁৱত। আপোনালোকৰ ঘৰ? আমাৰ গৰৈমাৰী।